ৰাষ্ট্ৰীয় সভাপতি ৰাজেশ ঝা আৰু অনুপ সিঙক ধন্যবাদ জনাব ৰাজ্যিক সভাপতি দুয়োলৈ মোৰ এই সন্মান দিয়াৰ কাৰণে তেখেতসকললৈ শুভেচ্ছা জনালোঁ আৰু বিশেষকৈ এনেবোৰ সন্মান যাচিলে নহ'ব 100 বছৰীয়া অটল বিহাৰী বাজপেয়ী জন্ম শতবাৰ্ষিকীত যি পদক্ষেপ এইটো ভাল পদক্ষেপ তেখেতৰ গুণাগুণটো আমি পঢ়ি পেলাই যিটো অনুভৱ কৰিছোঁ তেনেকুৱা দেশ আৰু জাতি নিৰ্মাণৰ কাৰণে পৃথিৱীৰ ভাৰসাম্য ৰক্ষাৰ কাৰণে যিবোৰ কাম কৰিছিল তেখেতলৈ মই শ্ৰদ্ধা জনাইছোঁ য'তেই নাথাকক মৃত্যু হ'লেও তেওঁৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু তেওঁৰ আদৰ্শৰে ভাৰত গ্ৰীণ ইণ্ডিয়া কৰাটো মোৰ লক্ষ্য সেইকাৰণে চিৰসেউজীয়া ভাৰতক চিৰসেউজীয়া কৰি সমগ্ৰ বিশ্বক যাতে ভাৰতে নেতৃত্ব দিব পাৰে ধৰিত্ৰী এটাই পৰিয়াল এটাই আমি মুঠত এটাই কথা মই বিশ্ববাসীলৈ অনুৰোধ কৰিছোঁ যে সকলোৱে প্ৰকৃতিক ভাল পালে সকলো সমস্যাবোৰ সমাধান হ'ব। আমাৰ অসমৰ গৌৰৱ তথা ভাৰতৰ গৌৰৱ তথা বিশ্বৰ গৌৰৱ যাদৱ পায়েং ডাঙৰীয়া আমাৰ লগতে আছে। আজিৰ ভাৰতৰত্ন তথা প্ৰয়াত অটল বিহাৰী বাজপেয়ীজীৰ 100তম জন্মবাৰ্ষিকী উপলক্ষে আমাৰ চেলুট তেৰঙা ভাৰতৰ যোনটো উদ্যোগত দেশৰ 30জন গুণীজ্ঞানী ব্যক্তিক এই অটল তেৰঙা এৱাৰ্ড প্ৰতি বছৰ দিয়া হয় আমাৰ প্ৰয়াত শ্ৰদ্ধা অটল বিহাৰী বাজপেয়ীজীৰ নামত। এই 2024 বৰ্ষত আমাৰ মাজত আমাৰ চেলুট অসম পৰিয়ালৰ মাজত আমাৰ লগত আমাৰ যাদৱ পায়েঙক যেতিয়া মনোনীত কৰা হৈছে আমি সকলোৱে অসমবাসীৰ হৈ আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমি গৌৰৱ অনুভৱ কৰিছোঁ। আগন্তুক দিনত এই আমাৰ অসমৰ আমাৰ যাদৱ পায়েং ডাঙৰীয়াৰ তেওঁলোকৰ গুণীজ্ঞানী ব্যক্তিৰ পৰা আমি মাৰ্গদৰ্শক লৈ আমি আগন্তুক দিনত ৰাষ্ট্ৰ সেৱাত আমি নামিম বুলি আমি আশাবাদী আৰু অসমত আমি এটা ভাল পৰামৰ্শ আমি মাৰ্গদৰ্শক লৈ আমি চেলুট অসমে কাম কৰি যাম ৰাষ্ট্ৰীয় সেৱাত ৰাজ্যৰ সেৱাত। ধন্যবাদ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।